বাৰে সন্ত্ৰাসবাদীৰ নিষ্ঠুৰতাত বিপন্ন মানৱীয়তা উগ্ৰবাদৰ নামত সৃষ্টি কৰিছে কেৱল নৃশংস সন্ত্ৰাস উগ্ৰবাদীৰ লেবেলেৰে বাৰে বাৰে দেশত একাংশই সৃষ্টি কৰি আহিছে ভয়ংকৰ নিষ্ঠুৰ সন্ত্ৰাস সন্ত্ৰাসবাদীৰ জিঘাংসুৰ বলি হৈ আহিছে আমাৰ ভৱিষ্যত আমাৰ উত্তৰ প্ৰজন্ম মণিপুৰত অসম ৰাইফলছৰ বৃহৎ কনভয়ৰ ওপৰত সন্ত্ৰাসচৰ্যৰ ৰাজ্যখনৰ এটা প্ৰত্যন্ত অঞ্চলত সন্ত্ৰাসবাদী PLA আৰু MNDF পাতিছিল এম্বুশ যাৰ ফলত থিতাতেই নিহত হৈছিল অসম ৰাইফলছৰ বিষয়াসহ 4জন সাহসী জোৱান মৃত্যু হৈছিল সেনা বিষয়াৰ পত্নী আৰু পুত্ৰ সন্ত্ৰাসবাদীৰ এম্বুশত সেনা বিষয়া বিপ্লৱ ত্ৰিপাঠীৰ পত্নী আৰু পুত্ৰৰ মৃত্যুৰ কথা কোনো কাৰণতে স্বাভাৱিক ঘটনা নহয় ত্ৰিপাঠীৰ পত্নী অনুজা ত্ৰিপাঠী আৰু কণমানি পুত্ৰ নাছিল সন্ত্ৰাসবাদীৰ শত্ৰু কিন্তু তথাপিও জঘন্য সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ জীৱনো ধ্বংস কৰিলে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টোৱে ম্ৰিয়মান কৰি তুলিছে প্ৰতিজনক বীৰ শ্বহীদ বিপ্লৱ ত্ৰিপাঠীৰ সৈতে মৃত্যুক সাৱটি লোৱা কণমানি পুত্ৰক সেনা বিষয়াগৰাকীয়ে প্ৰদান কৰি আহিছিল সেনাৰ প্ৰাথমিক প্ৰশিক্ষণ বিপ্লৱ ত্ৰিপাঠীৰ সপোন আছিল পুত্ৰক সেনা বিষয়া হিচাপে গঢ় দিয়াৰ সপোন আছিল পুত্ৰয়ো পিতৃৰ পদাংক অনুসৰণ কৰি এদিন সেৱা আগবঢ়াব দেশমাতৃৰ হৈ কিন্তু সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ বৰ্বৰতাৰ বলি হ'ল বিপ্লৱ ত্ৰিপাঠীৰ সম্পূৰ্ণ পৰিয়াল মাওৰা হ'ল সুমন স্বৰ্গীয়াৰীৰ কণমানি পুত্ৰ মাত্ৰ এটা মুহূৰ্তই মাওৰা কৰি পেলালে বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পুত্ৰকো সন্ত্ৰাসবাদীৰ নিষ্ঠুৰতাৰ বাবে অকালতেই বৈধব্যৰ যন্ত্ৰণাক সামতি ল'বলগীয়া হ'ল সুমনৰ পত্নী জুৰি স্বৰ্গীয়াৰীয়ে যাৰ বাবে ফুলতেই বাৰী হৈ আজি এন্ধাৰ ভৱিষ্যতক সাৱটি হাহাকাৰ কৰিছে জুৰি স্বৰ্গীয়াৰীয়ে জুৰিৰ মাতৃ আৰু আত্মীয়ও বহুত দুখ একদম বহুত বয়া একদম কি কৰিব এতিয়া ভাঙি পৰিছে আৰু একদম কি কম আৰু উপায় নাই আৰু একদম দুখৰ কপাল 2011 যোগদান কৰি আজি এই অৱস্থা হ'ল ইমান নিষ্ঠুৰ ভগৱানে বিচাৰ বিবেচনা নকৰিলে ভগৱানে সন্ত্ৰাসবাদীৰ এম্বুশত শ্বহীদ হ'ল বীৰ জোৱান সুমন স্বৰ্গীয়াৰী সুমন স্বৰ্গীয়াৰীৰ পিতৃও বলি হৈছিল সন্ত্ৰাসবাদীৰ নৃশংসতাৰ 2008 চনৰ 7 জুন সন্ধিয়া সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল সুমনৰ পিতৃ কেশৱ স্বৰ্গীয়াৰী সন্ত্ৰাসবাদীৰ পৈশাচিকতাৰ বলি এনেকৈয়ে হৈ আহিছে মহিলা তথা শিশু যাৰ ফলত সন্ত্ৰাসবাদৰ বাবে দেশত এটা প্ৰজন্ম হৈ পৰিছে সম্পূৰ্ণৰূপে পংগু বৰ্বৰ সন্ত্ৰাস ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ